আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলে তেওঁলোকৰ নিজৰ পুঁজিৰ জৰিয়তে আৰু কমতাপুৰ অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী জীৱেশ ৰয় ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই অঞ্চলৰ GM মহাৰাণী দাস ডাঙৰীয়ানী এটা 20 লাখ টকা নিৰ্মাণ কৰিছে আৰু এই নিৰ্মাণ কৰাৰ পিছত মোক দায়িত্ব দিছিলে। মই তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ এইকাৰণে কাৰণ আজি বীৰ চিলাৰাই হওক বা ৰজা নৰনাৰায়ণক যদি আমি পাহৰি যাওঁ তেতিয়াহ'লে অসমীয়া জাতিক পাহৰি যোৱা যেন হ'ব। কাৰণ আজি যিহেতু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পুণ্যতিথি তিৰুভাৱ তিথি, আজি শংকৰদেৱে এই বৃহত্তৰ অসমীয়া জাতিটো গঠন কৰাত যি মূল সাহস পালে, সাহস প্ৰদান কৰা ব্যক্তি নেপথ্যত দুগৰাকী আছিলে ৰজা নৰনাৰায়ণ আৰু চিলাৰাই। আৰু তেওঁলোকে যদি সেই সময়ত যদি ৰাজসাহাৰ্য নিদিলেহেঁতেন তেতিয়াহ'লে হয়তো শংকৰদেৱে হয়তো কাৰণ প্ৰতিভা বিকাশ য'তে হ'লেও কৰিব পাৰে, শংকৰদেৱে হয়তো পশ্চিমবংগ বা উৰিষ্যা হয়তো ক'ৰবাত গুচি গ'লেহেঁতেন। কিন্তু কোচ ৰজা মহাৰজা নৰনাৰায়ণ আৰু চিলাৰাই শংকৰদেৱৰ প্ৰতিভা দেখি যাতে তেওঁৰ সৃষ্টি কৃষ্টিসমূহ যাতে অসমতে যাতে আমি ল'ব পাৰোঁ তাৰ কাৰণে যিটো ব্যৱস্থা কৰিছিলে আৰু সেই ব্যৱস্থা কৰাৰ পিছত আজি আমি বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে। গতিকে আৰু আজি যিহেতু মহাপুৰুষ জনাৰ পূৰ্ণ তিৰুভাৱ তিথি, এই তিথিৰ দিনাখনে চিলাৰাই ভৱনটো উদ্বোধন কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ইতিমধ্যে কমতাপুৰ অট'নমাছ কাউন্সিলে বিভিন্ন ধৰণৰ বিকাশমুখী ইতিমধ্যে কাৰ্যসূচী হাতত লৈছে। তেওঁলোকে প্ৰতিভা বিকাশ কৰাৰ কাৰণে 20 জন যাতে SCS ল'ৰা বা IAS যাতে দিব পৰা যায় তাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাইছে। ফুটবলক যাতে আগুৱাই নিব পাৰে তাৰ কাৰণে তেওঁলোকে ল'ৰাৰ ফুটবলৰে হওক বা মহিলাৰ ফুটবলৰে হওক তেওঁলোকে আগুৱাই নিয়াৰ ব্যৱস্থা কৰিছে। এনেকুৱাকৈ নতুন জীৱেশ ৰয় ডাঙৰীয়াৰ নেতৃত্বত নতুন এক বিকাশমুখী যাত্ৰা আৰম্ভ হৈছে আৰু এই বিকাশমুখী যাত্ৰাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা মই অভিভাৱক মন্ত্ৰী হিচাপে হওক আমাৰ পূৰ্ণ সহযোগিতা আশীৰ্বাদ থাকিব। আমি আশা ৰাখিছোঁ আগন্তুক দিনত এই কমতাপুৰ অট'নমাছ কাউন্সিল যাতে অধিক যাতে বিকশিত হয়। ছাৰ এটা কথা ছাৰ আজি অলপমান মোৰ অহাত পলম হ'ল। আজি CM ছাৰো আছিল, মই CM ছাৰৰ লগত আছিলোঁ। আজি মিটিং এখন হৈছিল চালেকাটি কোকৰাঝাৰ জিলাত। তাতে মিটিঙত থকাৰ কাৰণে CM নোযোৱালৈকে আহিব নোৱাৰোঁ, কিন্তু মনটো আহিব খুজিছে আৰু খুব সুন্দৰকৈ আহি দেখা পালোঁ। ঘৰটো খুব ভাল হৈছে। ইয়াৰ পৰা বুজা যায় যে আমি KACয়ে মানে ৰাইজৰ ভাল কাম কৰিব পাৰিছোঁ আৰু সেইকাৰণে এই অঞ্চলত এই ধুবুৰী এই পাকটোত এই অঞ্চলটোত কোচ ৰাজবংশী যথেষ্ট মানুহ আছে, কিন্তু আমি তেওঁলোকক ডেভেলপ কৰাৰ কাৰণে বিভিন্ন আঁচনি ইয়াত আমি দিব পৰা হৈছোঁ আৰু অনাগত দিনত ইয়াত আমি বিভিন্ন আঁচনি আমাৰ আছে, সেই আঁচনি আমি অনাগত দিনতো দিম। আৰু এটা ভাল লগাটো হ'ল আমাৰ যি জাতিৰ স্বাভিমান, যি আমাৰ জাতিৰ যি সাজপাৰ, আজি পাতানি এখেতে আজি আমাৰ বাইদেৱে এই আজি পাতানিও বিতৰণ কৰিছে তেওঁৰ পুঁজিৰ পৰা। এতিয়া মানে প্ৰায় 200-250 মান পাতানি 500 আজি 300 বিলাব। তাৰমানে 500 পাতানি আছে, তাৰমানে ইয়াত আজি 300 বিলাব আৰু যথেষ্ট ৰাইজ আছে। মহিলাসকলে খুব আনন্দ পাইছে আৰু এই ঘৰটো পোৱাৰ কাৰণে খুব আনন্দ পাইছে। তাৰ কাৰণে মই মায়া বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ৰাইজক আহ্বান জনাম আৰু আপোনালোককো মই আহ্বান জনাম মিডিয়াৰ জৰিয়তে নিশ্চয় আমাৰ KACত কি কাম চলি আছে, কেনেকুৱা কাম চলি আপোনালোকে নিশ্চয় এই ক্ষেত্ৰত সহযোগ কৰিব লাগিব আৰু আপোনালোককো সদায় সহযোগ পাম বুলি আশা ৰাখিছোঁ। আৰু ৰাইজে যিখিনি আজি ভাল পাইছে তাৰ কাৰণে আমি ধন্যবাদ তেওঁলোকক জনাইছোঁ। আৰু এই গৰমতো যে ইমান মানুহ ইয়াত ৰখি আছে, আনন্দত ৰখি আছে, তাৰ কাৰণে মই সকলো ৰাইজক ধন্যবাদ জনাইছোঁ। 4 মাহ আগত এই 20 লাখ টকাৰ এটা অনুদান পাইছোঁ। তাৰপিছত মই ইয়াতে হলৰ কাৰণে এটা ল'ৰা, এই আমাৰ যিকেইটা ল'ৰা আছিল ইয়াতে ৰায়পাৰাৰ, সিহঁতক কৰিব দিলোঁ। সিহঁতে ধুনীয়াকৈ কামটো কৰিলে আৰু যি হওক ঘৰটো হোৱাৰ পিছত আমি আৰু এনেই আৰু কি কৰিম আৰু তাত এনেকৈ ইয়াতে ৰাইজ মানুহখিনিৰ অলপ সুবিধা হৈছে, বহুতে ভাল পাইছে। আৰু কি হ'ল ইয়াৰ আগতে সিদিনা হঠাৎকৈ মোৰ ঘৰত অলপ অসুবিধা আছিল যে আমাৰ চিফ মহোদয়ে ক'ল যে মিনিষ্টাৰ তাতে অপেনিং কৰিব বাইদেউ। মই ক'লোঁ যে মিনিষ্টাৰ আহিলেতো বহুত মানে অকণমান যিমানে যি হওক মিনিষ্টাৰ অহাটো আৰু অলপ কি কথা। তাৰপিছত ইয়াৰে
ইয়াতে যিখিনি আমাৰ ৰায়পাৰাৰ আমাৰ হিন্দু ল'ৰা আছে তাৰ প্ৰতি মুছলিম মানুহ প্ৰত্যেকটা মোৰ ঘৰত গৈ মোক পুৰা সাহস দিছে, খুৰী মাহী আমি আছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে। ইভিন কি মই জানা হিচাপে ইয়াৰে মুছলিম ল'ৰাই এটা নামটো মই পাহৰি গ'লোঁ, সিয়ে প্ৰথম অনুদানটো দিছে যে আপোনালোকে কাম কৰক, কি কৰিব লাগে আমি আছোঁ। যি হওক গোটেই ৰাইজেও ভাল পাইছে আৰু ইয়াৰে মানুহখিনিও যথেষ্ট আনন্দিত। ইয়াতে মই কৈছোঁ কি তোমালোকে ইয়াতে মিটিং সমান কৰিবা, কাৰণ তহঁতক যিমানে যি কৰ যেন কাম ঘৰটো ভালকৈ ৰাখিব পাৰে। আৰু ইয়াতে আৰু মোৰ এটা ভাল লাগিছে কি জানা, ইয়াতে মানুহখিনি বহুত আনন্দ পাইছে ঘৰটো হোৱাৰ কাৰণে। আৰু এটা কথা, লগতে মই পাতানি বিতৰণ কৰিম। পাতানিৰ কাৰণে আজি 3 দিনৰ পৰা মোৰ কাণৰ অৱস্থা শেষ কৰি দিছে, পাতানি। যি হওক মই এইবাৰ যিমানখিনি পালোঁ দিলোঁ, মই ইয়াৰ পিছত আৰু চেংচন কৰিছোঁ পাতানি। আজি এতিয়া ইমান দিয়াৰ পিছত মই কৈছোঁ প্ৰত্যেকজন মানুহকে মই পাতানি দিম, তোমালোকে চিন্তা কৰিব নালাগে। আৰু এইখিনিৰ সহযোগ আপোনালোকে যে আহিছে ইয়াতে, এইখিনি মই আপোনালোককো ধন্যবাদ জনালোঁ। আৰু আগন্তুক কাম কাজবিলাক যে মই কেনেকৈ কৰিব পাৰোঁ আপোনালোকে মোক সহযোগ কৰিব, ময়ো আপোনালোকক সহযোগ কৰিম। এইখিনিয়ে মানে